নমস্কাৰ ভিউৱাৰ, আপোনালোকে চাই আছে অনিল ব্লগ আৰু এই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। আজি অকণমান গাৰ্ডেনিঙৰ বিষয়ে অকণমান কৈ দিছোঁ। মোৰ ঘৰত যিকেইটা কালেকশ্যন আছে সেই গছকেইবিধৰ প্লাণ্ট কেইটাৰ মই অকণমান চিনাকি কৰি দিছোঁ। জানে আপোনালোকে এবিধ ৰবৰ গছ আৰু এই ৰবৰ গছডালৰ ৰবৰ প্লেণ্টটো অক্সিজেনৰ কাৰণে খুব ভাল হয়। ইনড'ৰ প্লেণ্ট আৰু বেছি ৰ'দত থ'ব নালাগে, অকণমান ৰ'দত ওলাই দিলে হৈ যায় আৰু বহুত বেছি পানী দিব নালাগে। পানী বেছি দিলে ই বেয়া হয়। যেতিয়া শুকাব টাবটো তেতিয়া দিব লাগে, মাটিখিনি শুকালে তেতিয়া দিব লাগে। খুব ধুনীয়া গছ আৰু আপোনালোকে চেষ্টা কৰিব লগাবৰ কাৰণে। আৰু বহুত বেছি কেয়াৰ ল'ব নালাগে। আমাৰ সাধাৰণ যিটো মাটি আছে নৰ্মেল চইল আৰু কম্পষ্ট কাউডাং কম্পষ্ট দিলে হৈ যাব। ভিউৱাৰ্ছ, এই গছ প্লাণ্টটো দেখিছে, এজেলিয়া বুলি কয় আৰু এই প্লাণ্টটো বাহিৰৰ পৰা অনা হয়। আমাৰ ইয়াত লোকেলি খুব কম হয়। বাহিৰৰ পৰা ছিকিমৰ ফালে খুব ভালকৈ হয়। তথাপিতো ই কমপ্লিটলি আধা ছাঁ আৰু আধা ৰ'দত থকা গছ। গোটেই দিনটো ৰ'দত নাথাকে, তেতিয়া মৰি যাব। আৰু এই গছৰ পাতবিলাক পচি পেলাই যিটো সাৰ বনায় কম্পষ্ট, সেই সাৰবিধেৰে ইয়াক তৈয়াৰ কৰা হয়। এবিধ ফুল আপোনালোকক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই, সকলোৱে জানে। এবিধ হৈছে হেবিস্কাছ আৰু জবা ফুল বুলি কয় অসমীয়াত। এই গছজোপাৰ বহুত বেছি কেয়াৰ দৰকাৰ নাই। আমাৰ সাধাৰণ যিখিনি মাটি পায়, পথাৰৰ মাটি, উপৰি ভাগৰ মাটিখিনি, সেইখিনি অকণমান তৈয়াৰ কৰি লৈ পেলাই তাতে লগাব পাৰে। অকণমান গোবৰ দিব, খুব ধুনীয়া ফুল হয়। মই নিজে কাটিং কৰি লগাইছোঁ এইবিধ। কাটিং কৰি কেইবাজোপাও আছে, খুব ধুনীয়া হয়। আপোনালোকে চেষ্টা কৰিব লগাবলৈ। এই প্লাণ্টটো হৈছে ভিউৱাৰ বাম্বো এনাডাৰ ভেৰাইটি, বাঁহৰ অন্য এটা প্ৰজাতিৰ। দেখিবলৈ খুব ধুনীয়া হয়। ইনড'ৰ প্লাণ্ট এইটো খুব ধুনীয়া টাবত লগাই ভিতৰত ৰাখিব পাৰে। ই ভিতৰত শোভা বৰ্ধন কৰে ৰুমৰ আৰু অক্সিজেনো দিয়ে। ইয়াক বেছি কেয়াৰ কৰিব নালাগে। তথাপিতো ভাৰ্মি কম্পষ্ট কেঁচু সাৰ, কাউডাং কম্পষ্ট, গোবৰ সাৰ আৰু নৰ্মেল গাৰ্ডেনিং চইল যিটো আমাৰ মাটি আছে সেইটো। এই ফুলবিধ হৈছে বগাইনভিল্লা বুলি কোৱা হয়। বগাইনভিল্লা বহুত প্ৰজাতি আছে। বগাইনভিল্লাৰ ৰঙা, বগা, হালধীয়া, গোলপীয়া বহুত ৰঙৰ আছে। তথাপিতো মোৰ তাত 4জোপামান আছে বেলেগ বেলেগ ভেৰাইটিৰ। আৰু এই গছ প্লাণ্টকেইটা মই নিজে কাটিং কৰি লৈ আহিছিলোঁ। এইবিধো হয় অন্য এটা প্ৰজাতি। বেলেগ বেলেগ প্ৰজাতিৰ আছে। আটাইতকৈ সহজ হৈছে এই ফুলবিধৰ কেয়াৰ লোৱাটো। আমাৰ সাধাৰণ মাটি আছে যে, সাধাৰণ মাটি, অকণমান গোবৰ দিলে বাছ, ইয়াক আৰু ইমান চাই থাকিব নালাগে, ধুনীয়াকৈ হয়। আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰ'দ পৰা ঠাইত থাকিলেও ই একো নহয়। এইটো ডাইৰেক্ট আউটড'ৰ প্লাণ্ট বুলি কোৱা হয়। আউটড'ৰ বাহিৰত থাকে। ইয়াৰ পাতকেইটা দেখিবলৈ খুব ধুনীয়া হয় আৰু ফুলবিলাক খুব ধুনীয়া হয়। ফুলিলে দেখুৱাম বাৰু মই। আপোনালোকে নিশ্চয় লগাবলৈ চেষ্টা কৰিব, খুব ভাল লাগিব। ডাঙৰ বাল্টিঙত লগাব পাৰিলে খুবেই ভাল। ইয়াক কাটিং কৰিব পৰা হোৱা নাই। ইয়াক কাটিং কৰি আকৌ লগাব পাৰি। এইবিধো অন্য এটা প্ৰজাতিৰ, বগাইনভিল্লাৰে অন্য প্ৰজাতি। বেলেগ বেলেগ ধুনীয়া, খুব ডিফেন্স কালাৰৰ পাতবিলাক খুব ভাল লাগে। আপোনালোকে চেষ্টা কৰিব পাৰে আৰু মাজে মাজে কাটি থাকিব লাগিব। আৰু গুৰিটো এনেকৈ খুচৰি চাব, যদি তিতি থকা নাই তেতিয়াহ'লে অকণমান পানী দিব। বহুত বেছি পানী দি থাকিব নালাগে। আৰু বৰষুণ দিলেতো খুবেই ভাল হয়। আৰু বেছি লম্বা যেতিয়া হ'ব ডালবিলাক কাটি দিব লাগে। ইয়াত ডালবিলাক খুব ধুনীয়া চাইজৰ হৈছে। এইবিধো হয় অন্য প্ৰজাতিৰ।
মোৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু বেল আইকনটো দবাই দিব যাতে ন'টিফিকেশ্যন পাই থাকে নতুন ভিডিঅ'বোৰ পাবৰ কাৰণে। এইবিধ প্ৰজাতিৰ ফুল হৈছে সকলোৱে চিনাকি, ইয়াক ইংলিছত ভিনকা বুলি কোৱা হয়। আৰু এই ভিনকা গছজোপা বহুত বেছি কেয়াৰ ল'ব নালাগে। ঠিক তেনেকুৱাই মই যিখিনি প্লেণ্ট কালেকশ্যন কৰিছোঁ গোটেইখিনি নৰ্মেল কেয়াৰ লোৱা ফুলেই আনিছোঁ। বেবী প্লাণ্ট আছিলে, এতিয়া ডাঙৰ হৈ গ'ল। আৰু গছবিলাকৰ যিবিলাক শুকান মোৱা যিবিলাক ফুল আছে এইবিলাক ছিঙি দিব লাগে। এতিয়া ফুলিব ধৰিছে খুব ধুনীয়াকৈ, সেইকাৰণে এনেকুৱা ধৰণৰ ফুল লগালে ভাল। মনটো খুব ভাল লাগি থাকে। ৰাতিপুৱা যেতিয়া উঠি আপোনাৰ ফুলনিখন দেখিব মনটো খুব ভাল লাগে। আৰু ফুলৰ লগত এটা কমিউনিকেশ্যন হয়, ফুলৰ লগত এটা বুজাবুজি হৈ থাকে যে ফুলপাহে কি বিচাৰিছে, গছজোপাই কি দিবৰ হৈছে, সাৰ দিবৰ হৈছে নেকি। ৰাসায়নিক সাৰ বেছি ব্যৱহাৰ কৰিবই নালাগে। আমাৰ সাধাৰণ যিখিনি নিম পাতৰ খলি পায় বজাৰত কিনিবলৈ, তাৰপিছত আপুনি সৰিয়হৰ খলি, মাষ্টাৰ্ড কেক বুলি কোৱা হয়, এনেকুৱা ধৰণৰ কিছুমান সাৰ দি থাকিলে যিখিনি আমাৰ জৈৱিক সাৰ আৰু ঘৰত প্ৰস্তুত কৰা যিখিনি পেলনীয়া কেঁচা সামগ্ৰী আছে, আমাৰ চব্জি বাকলি এইবিলাক পচাই পেলাই তাৰ পৰাও বনাব পাৰি। বা শুকান নাৰিকলৰ গছৰ কিছুমান এটা কেক বনাই কিনে এইবিলাক বিক্ৰী কৰে বজাৰত, যাক কোকোপিট বুলি কোৱা হয়। নাৰিকলৰ বাকলিটো ডাইৰেক্ট উলিয়াই কিনে দিব পাৰে। এইবিধ হৈছে ক্ৰিচেণ্টেমাম। এই ক্ৰিচেণ্টেমাম বিধৰ পৰা মই বহুত বনালোঁ। সৰু সৰু গজালি ওলাইছে। এইবিধৰ অকণমান কেয়াৰ ল'ব লাগে। খুব ধুনীয়া ধুনীয়া ৰঙৰ পোৱা যায়। মই কাটিং কৰিছোঁ, বুঢ়া হৈছে এতিয়া, এবছৰ হৈ গ'ল। কাটিং কৰাৰ পিছত এনেকুৱা হৈছে, আকৌ বাৰ্ড ওলাইছে। বেবী প্লাণ্ট আছিলে, এতিয়া নতুন নতুন ওলাইছে গজালি। ইয়াৰ পৰা আকৌ উলিয়াই কিনে আকৌ বেলেগকৈ বনাম। আপোনালোকে কৰিবচোন তেনেকুৱা। এইজোপা হৈছে এল'ভেৰা। এই এল'ভেৰাজোপাও বহুত দিন হ'ল, বহুত সৰু আছিলে বেবী প্লাণ্ট। এতিয়া ইয়াৰ গজালি ওলাইছে, পোৱালি ওলাইছে। মই কেইজোপামান বনাইছোঁ। খুব কেয়াৰ ল'ব লাগে। ইয়াৰ পৰা আপুনি দৈনিক ব্যৱহাৰো কৰিব পাৰে, গালত লগাব পাৰে। ইয়াৰ যিখিনি জুচ ওলাব গালত লগালে খুব ভাল। এইজোপা ক্ৰিচেণ্টেমাম ফুলিছে দেখিছে। ওচৰত যদি কিবা এনেকুৱা বন চন ওলাই দিব লাগে। খুব ধুনীয়া, এতিয়া নতুন নতুন কলি ওলাইছে, এতিয়া ভাল লাগিব। ডিফাৰেণ্ট কালাৰো আছে ক্ৰিচেণ্টেমাম, বহুত প্ৰজাতিৰ আছে, বেলেগ বেলেগ কালাৰ আছে। আপোনালোকে ভিউৱাৰ্ছ চেষ্টা কৰিবচোন লগাবলৈ, খুব ভাল লাগে। আৰু বহুত বেছি কেয়াৰ ল'ব লগা প্লাণ্টটো প্ৰথম গাৰ্ডেনিং কৰিলে ল'ব নালাগে। একদম নৰ্মেল কেয়াৰ লোৱা যিখিনি প্লাণ্ট আছে সেইখিনি আনিব লাগে, তেতিয়াহ'লে কষ্ট নহয়। এই যে মই দেখুৱালোঁ অলপ আগতে, এই ডাঙৰ এল'ভেৰাজোপাৰ সৰু সৰু গজালিবিলাক উলিয়াই কিনে মই যোৱা 15 দিন আগত মই লগাইছিলোঁ এনেকৈ। এতিয়া ওলাইছে বন কেইজোপা মই উলিয়াই দিলোঁ। এনেকৈ চাই থাকিব লাগে, সি কি বিচাৰিছে, কি ডিষ্টাৰ্ব পাইছে, তাৰ সাৰখিনি বনজোপাই খাই দিয়ে, সেইকাৰণে উলিয়াই দিব লাগে তেনেকৈ। এইবিলাক কৈ থাকিলে মনটো ভাল লাগি থাকে, সেইকাৰণে এইবিলাকত ব্যস্ত থকাটো খুব ভাল। আৰু ব্ৰেইনটো ঠাণ্ডা হৈ থাকে, চাৰ্প হৈ থাকে। চাই থাকিব ভিউৱাৰ। আৰু কিছুমান ফুল মই চিনাকি কৰি দি আছোঁ। ইয়াত পানী বেছি দিব নালাগে। এই গছজোপা, এই প্লাণ্টটো খুব মানে কেয়াৰ ল'ব লগা গছ। মই পুৰণা মাটিৰ বেৰৰ পৰা চপৰা ওলাইছিল, এইবিলাক দি দিলোঁ অকল, বেছি দিয়া নাই। আগতে আছিলে ইয়াত বাৰ্মি কম্পষ্ট আছে, আৰু পেকেট কিনি আনিছিলোঁ মই 10 কিলো, সেই অকণমান দিছোঁ 30%, আৰু মাটি দিছোঁ 60%, 10% এই বেৰৰ এইখিনি দিছোঁ মাটি। আৰু সৰিয়হৰ খলি অকণমান আছে ইয়াত, খুব কম দিব লাগে সৰিয়হৰ খলিটো, বেছি দিব নালাগে। আৰু সৰু সৰু প্লাণ্টবিলাক দেখিছে, এইবিলাক এই ওচৰতে আছে, দেখুৱাই আছোঁ। এইটো ক্ৰিচেণ্টেমামৰ মই পোৱালি ওলাইছে, এইবিলাক লগাই দিলোঁ। এতিয়া অকণমান ডাঙৰ হৈছে, লগাব পৰা হৈছে আৰু ফুলিব ধৰিছে। কাষত আছে ডাইনথাছ বুলি কয় এইটো। এইবিলাক
ডাইনথাছ মই যোৱা সপ্তাহত উলিয়াই পেলাই তাৰ পৰা গজালিবিলাক লগাই দিছিলোঁ। এতিয়া ডাঙৰ হ'ল। এইজোপা ডাইনথাছ খুব ধুনীয়া লাগে। ডাইনথাছৰ কেইবাটাও প্ৰজাতি আছে, বগা, ৰঙা, পাৰ্পল কালাৰ, বহুত বেলেগ বেলেগ আছে। শুকান যিবিলাক ফুল আছে এইবিলাক কাটি পেলাই দিব লাগে, নহ'লে সাৰবিলাক নষ্ট খাই থাকে। সাৰবিলাক এই গছজোপা কষ্ট পায়। ফুলৰ লগত এটা সম্পৰ্ক স্থাপন কৰিব লাগিব, খুব মন এটা ৰাখিব লাগিব যে ফুল ভাল লগা মানুহ হ'ব লাগিব, তেতিয়াহে ফুলজোপা কেয়াৰ ল'ব পাৰি। ইচ্ছা এটা থাকিব লাগিব আৰু মনটো খুব ভাল লাগি থাকিব তেতিয়া। ইয়াত পানী বেছি দিব নালাগে, মই দেখুৱাই দিছোঁ। শুকান মুৱা হৈ আছে, এতিয়া অকণমান পানী দিব পাৰি। বেছি পানী দিলে মৰি যায়। সাৰ বা পানী সকলো বস্তু চাই চিতি দিব লাগিব, বহুত বেছি নহয়, খুব কম। এই কিচেণ্টিমাম, বগা কিচেণ্টিমাম এডাল শুকান মুৱা যিবিলাক ফুল আছে মই কাটি দিছোঁ এইবিলাক, নহ'লে কলি ওলাবলৈ খুব দিগদাৰ। এইটো 12 মাহে ফুলে, কিন্তু এতিয়া বাৰিষা ছিজনত অকণমান কম হয়, কিন্তু ঠাণ্ডা ছিজনত ভালকৈ ফুলে। কাষত আছে 9 o'clock, মই দেখুৱাই আছোঁ ৰ'ব। এইটো বেৰৰ মাটি দিছিলোঁ, এইটো দেখুৱাইছোঁ। 9 o'clock, আমাৰ নবাজী ফুল বুলি কয়, খুব ধুনীয়া। আমাৰ ল'ৰাকেইটাই লগাইছিলে, মই ভবা নাছিলোঁ ইমান ধুনীয়া হ'ব বুলি। খুব বঢ়িয়া হৈছে। যেতিয়া ডাঙৰ ডালবিলাক আছিলে মই কেঁচি দি যোৱা সপ্তাহত কাটি দিছিলোঁ, এতিয়া সৰু কলি ওলাইছে। ইয়াকো বেছি কেয়াৰ ল'ব নালাগে। নৰ্মেল যিটো মাটি আছে, সাধাৰণ মাটি, সেই মাটিখিনি অকণমান গোবৰ দি কিনে লগালে হ'ল। কিন্তু মাটিটো মৰিব দিব লাগে, মৰা মানে জেকাটো শুকাব লাগে। আৰু গোবৰো তেনেকুৱা কেঁচা গোবৰ দিব নালাগে, শুকান গোবৰ চালি ল'ব লাগে। ইয়াত বেছি কেয়াৰ ল'ব লগা ফুল নহয় এইবিলাক, খুব দেখিবলৈ খুব ধুনীয়া। আপোনালোকে এনেধৰণৰ প্ৰজাতিৰ ফুলবিলাক চেষ্টা কৰিব, তেতিয়া কেয়াৰ বেছি ল'ব নালাগে। তাৰপিছত যেতিয়া লাহে লাহে অকণমান এটা আইডিয়া পাই যাব, তেতিয়া ডাঙৰ ফুল অৰ্কিড এইফালে আগবাঢ়িব পাৰে। এন্থোৰিয়াম, অৰ্কিড, পিটুনিয়া আৰু বহুত এগ্লনিমা আছে, গোলাপৰ অন্য ভেৰাইটি আছে বহুত, অৰ্কিডৰ বহুত ভেৰাইটি আছে, এইবিলাক লগাব পাৰিব। সেইকাৰণে প্ৰথম আৰম্ভণিতে বেছি দামী ফুল বহুত পইচা দি কিনি আনি নষ্ট কৰিব নালাগে। প্ৰথম এনেকুৱা প্ৰজাতিৰ ফুলবিলাক আনি লগাব লাগে। মই হেঙিং বাস্কেটত লগাইছোঁ। এইবিধ ফুল হৈছে আপোনাৰ অৰ্নামেণ্টেল প্লাণ্ট বুলি কয়। এই বহুত প্ৰজাতিৰ আছে এই প্লাণ্টটোৰ, এই গছবিধৰ। এই প্ৰজাতিটোৰ আপোনাৰ লাম্বা হৈ তললৈকে নামি আহে, দেখিবলৈ খুব ধুনীয়া। অকণমান কেয়াৰ ল'ব লাগে ইয়াত। এইবিধো ডাইনথাছৰ অন্য এটা প্ৰজাতিৰ। হেঙিং বাস্কেটত লগোৱা যিখিনি ফুল আছে সেইবিলাক ইনডাইৰেক্ট ছানলাইট বুলি কোৱা হয়, মানে ওপৰত বগা পলিথিন এখন থাকিব লাগে, তাৰ তলতহে এইবিলাক কৰিব লাগে আচলতে। আৰু ডাইৰেক্ট ৰ'দ পৰা জেগাত থাকিলে জ্বলি যায়, পাতবিলাক নষ্ট হয় সোনকালে। সেইকাৰণে যদি চেষ্টা কৰিব আপোনালোকে অকণমান ছাদ লগাবৰ কাৰণে, ছাদ মানে সেই ইনডাইৰেক্ট ছানলাইট, মানে ডাইৰেক্ট সূৰ্যৰ ৰশ্মি পৰিব নালাগে। এইপাহ দেখিছে ইমান ধুনীয়া লাগিছে, ডাইনথাছৰে অন্য প্ৰজাতি। ইয়াত বন গজিছে, অকণমান উঘালি দিছোঁ ৰ'ব। খুব ৰঙা হয়, খুব ভাল লাগে এইজোপা। আপোনালোকে বাস্কেটত নলগালেও কোনো কথা নাই, আপোনালোকে অন্য কিছুমান টাব আছে, সেই টাববিলাকত লগাব পাৰে। এই গোলাপজোপা মই নিজে কাটিং কৰি লগাইছিলোঁ, ওচৰৰ পৰা আনি পেলাই ডাল কাটি পেলাই মই বালিত থৈ দিছিলোঁ। ইয়াক কেনেকৈ গজালি ওলাই, সেই ডাল কেনেকৈ কাটিব লাগে, কোনখিনিত কাটিব লাগে, কোনটো শ্বেপত কাটিব লাগে, ইয়াৰ কিছুমান নিয়ম আছে। পিছৰ ভিডিঅ'বিলাকত মই আপোনালোকক জনাম। এইটো কলি ওলাইছে আৰু দেখিছে এই অকণমান বেয়া হৈ যোৱা যিখিনি মেচিয়ৰ ফুল, মানে ফুলি মৰিবলৈ লৈছে, সেই ফুলপাহ কাটি পেলাব লাগে।
ওচৰতে এই পাক অকণমান গোলপীয়া হৈছে। মই বাল্টিঙতে লগাইছিলোঁ। অকণমান কেয়াৰ ল'ব লাগে, গোলাপৰ ফুল পাবলৈ হ'লে খুব কেয়াৰ ল'ব লাগে। ইয়াৰ মাটি 30% আমাৰ নৰ্মেল চইল যিটো, আৰু গোবৰ সাৰ 30%, ভাৰ্মি কম্পষ্ট 30%, আৰু যদি পাৰে কীটনাশক অকণমান নিম খলি দিব পাৰে। এইপাহ জবাৰ কাটিং বুলি কৈছিলোঁ যে অকণমান আগৰ ভিডিঅ'টোত, এই মই বাল্টিঙত লগাইছিলোঁ। একেলগে দুজোপা আছে, কাটিং কৰি নিজে লগাইছিলোঁ, বহুত ডাঙৰ হৈ গ'ল। আৰু পেপচিকাম লগাইছিলোঁ, বহুত কলি ওলাইছে। ভিউৱাৰ চাই থাকিব আৰু লগাবলৈ চেষ্টা কৰিব। আৰু বাৰীখনত নিজৰ তেনেকুৱা সৰু সৰু চব্জি কিছুমান যদি লগায়, মই বেঙেনা ছিঙিলোঁ, অকণমান দেখিছে, আৰু জলকীয়া হৈছে। আপোনালোকে চেষ্টা কৰিব পাৰে। নিজৰ বাৰীখনত খোৱা বস্তুখিনি খোৱাৰ এটা আনন্দই বেলেগ, খুব সুস্বাদু হয়। আজিকালি ৰাসায়নিক সাৰৰ যিটোহে উৎপাত, সেই শাক পাচলি খাই মানুহৰ বেমাৰহে চপাই লোৱা হয় পইচা দি পেলাই। সেইটো কাৰণে চেষ্টা কৰিব লাগে নিজৰ বাৰীখনতে অকণমান কিবা এটা কৰিবৰ কাৰণে। মই বেঙেনা লগাইছিলোঁ বাৰু, এইখিনি মই এনেই দেখুৱালোঁ আপোনালোকক। ধন্যবাদ। জয় অসম। অন্য এটা ভিডিঅ'টোত লগ পাম। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, কুশলে থাকক, চাই থাকিব ভিডিঅ'টো। আজিলৈ বিদায় লৈছোঁ।